নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকৰ পাকঘৰত এই বস্তুকেইটা থাকিবই। এই মিঠাইটো মই বনাম আটাৰে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠাইটো বনাবলৈ 1 কাপ ঘি লৈছোঁ। আপোনালোকক বস্তুৰ পৰিমাণখিনি মই ভালদৰে যোগ কৰি দি দিম। এতিয়া ঘিখিনি অলপ গৰম কৰি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এয়া ঘিখিনি গৰম হৈছে, উতলাব নালাগে, অলপ গৰম হ'লে। এয়া মই লৈছোঁ 1 কাপ লৈছোঁ ঘি, এয়া 2 কাপ লৈছোঁ মই আটাৰে বনাম। আপোনালোকে ময়দা খালে ময়দাৰেও বনাব পাৰে। আপোনালোকে বস্তুৰ পৰিমাণখিনি ভালদৰে জানি ল'ব। 1 কাপ ঘি, 2 কাপ আটা। এতিয়া ল' ফ্লেমত এইখিনি ভালদৰে ভাজি ল'ব লাগিব। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ল' ফ্লেমত আপোনালোকে এইদৰে লৰাই থাকিব, যাতে তলত লাগি নধৰে। তলত লাগি ধৰিলে মিঠাইটো খাবলৈ একেবাৰে বেয়া লাগিব। আপোনালোকে ল' ফ্লেমত এইদৰে লৰাই থাকিব। তিনিটা বস্তুৰে আজি মিঠাইটো বনাম। আপোনালোকে একেবাৰে হোটেলৰ মিঠাইৰ দৰে টেষ্ট পাব। আপোনালোকৰ পাকঘৰত এই বস্তুকেইটা সকলোৰে থাকিবই। এইদৰে মই ল' ফ্লেমত লৰাইয়ে আছোঁ। আলহী আহিলে তৎক্ষণাত এই মিঠাইটো আপোনালোকে ঘৰতে বনাই দিব পাৰিব। এয়া মই ল' ফ্লেমত 10 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে, ধুনীয়া এটা গোন্ধ ওলাব। আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে মই বাৰে বাৰে কৈছোঁ ল' কৰি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। ধুনীয়া এটা গোন্ধ ওলাব, জানিব তেতিয়াই হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া দেখিছেনে, এইটো জোখত হৈ যাব। এইটো জোখত। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে 1-2 মিনিট সময় এইদৰে লৰাই থাকিম। কেৰাহীখনত নমাই আপোনালোকে থৈ নিদিব, অলপ এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া এইদৰে মই লৰাই আছোঁ। এতিয়া মই গেছৰ পৰা নমাই এইদৰে লৰাই আছোঁ। এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ব লাগিব। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি 1/2 চামুচ জোখত দি দিছোঁ। এইখিনি অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে দি দিম 1 কাপ পিচি থৈ দিয়া চেনি। চেনিটো আপোনালোকে পিচি থৈ দিয়া চেনিহে দিব দেই। এয়া মই 1 কাপ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। মিঠা আপোনালোকে অলপ কম বেছি পৰিমাণেও দিব পাৰে, কিন্তু মিঠাটো কম হ'লেও মিঠাইটো খাবলৈ ভাল নহ'ব। এইদৰে লৰাই থাকিলে ডাঠ হৈ আহিব। এয়া দেখিছেনে, ডাঠ হৈ আহিলে মই থাল এখনত বাটাৰ পেপাৰ এখন এইদৰে পাৰি লৈছোঁ। ইয়াতে মই ঘি সানি লৈছোঁ। এতিয়া মই এয়া মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই ল'ম। খুব টেষ্টি মিঠাই। আপোনালোকে পাকঘৰত থকা বস্তুকেইটাৰে এইদৰে বনাব পাৰিব। এতিয়া ভালদৰে মিলাই ল'ব লাগিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত দি দিম পিস্তা। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ।
খুব টেষ্টি হয়, আপোনালোকে বনাব। ল'ৰা ছোৱালীয়ে এই মিঠাইটো একেবাৰে চান পাপড়িৰ টেষ্ট পাব। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি ল'ম। কম বস্তুৰে আপোনালোকে একেবাৰে কম সময়ত এই মিঠাইটো বনাব পাৰিব। এয়া মই পিচ পিচকৈ এইদৰে কাটি ল'লোঁ। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি লোৱা হৈ গ'ল। এতিয়া উলিয়াই ল'ম। এয়া দেখিছেনে, খুব টেষ্টি বৰফি। এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে, অলপ মই এইদৰেও লৈছোঁ। আপোনালোকে এইদৰে বনাব। কোনেও ক'ব নোৱাৰে যে এইটো আটাৰ বৰফি বুলি। এতিয়া মই আপোনালোকক এপিচ এইদৰে দেখাই দিম। এয়া দেখিছে কিমান ধুনীয়া হয়। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।